আজি যেহেতু সমগ্ৰ ৰাজ্যতে যি ২৬ৰ নিৰ্বাচন সেই নিৰ্বাচনৰ ইতিমধ্যে সামৰণি পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰী বিশেষকৈ কামৰূপ মহানগৰীৰ ৫টাকৈ যি বিধানসভা সমষ্টি আছিলে সেই ৫টাকৈ বিধানসভা সমষ্টিৰ প্ৰায় ১২১৮টা যি ভোটকেন্দ্ৰ আছিলে সেই ১২১৮টা যি ভোটকেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা এই মুহূৰ্তত যি EVM সেই EVMসমূহ লৈ অহা পৰিলক্ষিত হৈছে। যিহেতু ৪ মে'ৰ দিনাখন ভোট অনুষ্ঠিত হ'ব, কিন্তু ৫ বজাৰ লগে লগে যিহেতু শান্তিপূৰ্ণভাৱে ৫টাকৈ বিধানসভা সমষ্টি আছিলে সেই ৫টাকৈ বিধানসভা সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ সমাপ্ত হ'ল আৰু তাৰপিছতে এনেধৰণে আচলতে EVMসমূহ লৈ অনা পৰিলক্ষিত হৈছে। মহানগৰীৰ যি মণিৰামদেৱান টেষ্ট চেণ্টাৰ সেই মণিৰামদেৱান টেষ্ট চেণ্টাৰৰ স্থাপন কৰা যি ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুমলৈ লৈ অহা হৈছে আৰু চেণ্টাৰৰ চৌহদটোত এই মুহূৰ্তত দেখুৱাইছোঁ আমি এনেধৰণে আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ৫টাকৈ বিধানসভা সমষ্টিৰ EVM মেচিনসমূহ লৈ অনা হৈছে মণিৰামদেৱান টেষ্ট চেণ্টাৰলৈ আৰু গুৱাহাটীত ইতিমধ্যে ১২১৮টাকৈ যি ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ অহা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে আচলতে মণিৰামদেৱান টেষ্ট চেণ্টাৰৰ সন্মুখত যিসমূহ EVM সেই EVMসমূহ লৈ আহিছে আৰু আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এই অসম লাইভৰ দৰ্শকসকলক শান্তিপূৰ্ণভাৱে যিহেতু মহানগৰী অৰ্থাৎ গুৱাহাটীৰ বিশেষকৈ কামৰূপ মহানগৰী যিহেতু আজি ভোট সমাপ্ত হোৱাৰ পাছত এনেধৰণে পুলিং যি প্ৰিজাইডিং অফিচাৰ সেই প্ৰিজাইডিং অফিচাৰসকলে এনেধৰণে আচলতে এই ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা এই EVMসমূহ লৈ অহা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই সমগ্ৰ যিটো দৃশ্য সেই দৃশ্যসমূহ আমি দেখুৱাইছোঁ আৰু যিহেতু ৫টাকৈ বিধানসভা সমষ্টি গতিকে 5টাকৈ বিধানসভা সমষ্টি আছিলে এই 5টাকৈ বিধানসভা সমষ্টিৰ ১২১৮টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা এনেধৰণে এই মুহূৰ্তত যিসমূহ EVM সেই EVM মেচিনসমূহ লৈ অহা হৈছে আমি দেখুৱাইছোঁ। অকণমান আপোনাৰ কাষলৈ আহিছোঁ, কেনেধৰণে আজি দিনটো কেনেধৰণে পাৰ হ'ল? ভাল লাগিলে, অলপ কষ্ট আছিলে, গোটেই প্ৰিচাইডিং অফিচাৰৰ পৰা ধৰি গোটেইকেইজন পলিং অফিচাৰে ভালকৈ কাম কৰিলে। বাকী এতিয়া আমি ভালকৈ সফল হৈ আহিছোঁ আৰু এতিয়া যিহেতু আপোনালোকে ভোটগ্ৰহণ কেন্দ্ৰত আপোনাৰ নিয়োজিত আছিলে, গতিকে এইবাৰ ভোটাৰৰ যিটো আগ্ৰহ সেই কেনেধৰণৰ আছিলে? জেনজেডৰ যিটো কথা কৈ থকা হৈছে, কেনেধৰণৰ ভোটাৰ এইবাৰ আগ্ৰহী? ভালে মোৰ এটা ছেক্টৰ আছিলে, মোৰ ছেক্টৰ যোনটো আছিলে অম্বিকাগিৰি HS স্কুল আছিলে, তাত যথেষ্ট 1022 আছিলে, আমাৰ 815 দিছে, মানে ভালেই হৈছে, 89% দিছে। তাত ডেকা ল'ৰা ছোৱালীবিলাকো আহিছে, জেনজিবিলাকো আহিছে, গতিকে চবেই ভালকৈ ভোট দিছে, ভাল লাগিলে, মানে দিনটো ভালেই গ'ল বাৰু। সমষ্টি আছিলে মোৰ 36 গুৱাহাটী চেণ্ট্ৰেল। নিশ্চয়কৈ আচলতে এনেধৰণে যিসকল প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ সকলো এনেধৰণে এই মুহূৰ্তত অহা পৰিলক্ষিত হৈছে আৰু শান্তিপূৰ্ণভাৱে আচলতে তেওঁলোকে আজি এই যি দিনটোৰ যি কাৰ্যসূচী অৰ্থাৎ যি ভোটদান সেই ভোটদান তেওঁলোকে সমাপ্ত কৰি এই মণিৰামদেৱান টেষ্ট চেণ্টাৰ সেই মণিৰামদেৱান টেষ্ট চেণ্টাৰত স্থাপন কৰা আৰু গুৱাহাটী মহানগৰীৰ বিশেষ সমষ্টি ১২১৮টা যি ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা এই মুহূৰ্তত ৫টাকৈ সমষ্টিৰ পৰা আহি থকা পৰিলক্ষিত হৈছে EVMসমূহ আৰু ৪ মে'ৰ দিনাখন যিহেতু ভোট গণনা অনুষ্ঠিত হ'ব আৰু এই যি মণিৰামদেৱান টেষ্ট চেণ্টাৰৰ ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুমতে মহানগৰী বিশেষকৈ যদি কওঁ যে কামৰূপ মহানগৰ জিলাৰ 25জনকৈ যি প্ৰাৰ্থী বিভিন্ন দলৰ সেই 25জনকৈ প্ৰাৰ্থীৰ কিন্তু ভাগ্য এই EVMৰ অৰ্থাৎ এই মণিৰামদেৱান টেষ্ট চেণ্টাৰ স্থাপন কৰা যি ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুমতে আবদ্ধ হৈ থাকিব।